এখন বাহন ভাঙি চুৰমাৰ কৰিলে উদণ্ড যুৱকে। দুৰ্ঘটনা সংঘটিত কৰা এখন বাহন ভাঙি চুৰমাৰ কৰিলে কেইজনমান উদণ্ড যুৱকে। নগাঁৱৰ ৰূপহীহাটত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতি। নগাঁৱৰ ৰূপহীহাটত এখন বাহনে মহতিয়াই নিয়ে 6জনকৈ লোক। AS02 AR9233 নম্বৰৰ এখন ব্ৰেজা কঢ়িওৱা বাহনে তামুলীটোপৰ এখন বিয়াৰ পেণ্ডেল নিৰ্মাণ কৰি থকা অৱস্থাত একেলগে কাম কৰি থকা 3জন লোকক খুন্দিয়াই পলায়ন কৰোঁতেই বাধা দিবলৈ যোৱা অন্য 3জন লোককো খুন্দিয়াই বাহনখন পলায়ন কৰে। কিন্তু 5-6জনীয়া এটি উদণ্ড যুৱকৰ দলে বাহনখনে 6জন লোকক খুন্দিয়াই পলায়ন কৰাৰ খৰ্গহস্ত হৈ কালাম মাষ্টাৰ নামৰ লোকজনৰ বাহনখনত বহি থকা অৱস্থাতে ভাঙি লণ্ডভণ্ড কৰে। জানিব পৰা মতে আৰক্ষীৰ সন্মুখতে প্ৰকাণ্ড লাঠি ইটা লৈ বাহনখন ভাঙি পেলায়। আৰক্ষীৰ বাধালৈও কেৰেপ নকৰি ভিডিঅ' কৰাত ব্যস্ত হৈ পৰে। আনহাতে আহত লোককেইজনক ততাতয়াকৈ নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত আৰক্ষীৰ এটি বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও সমগ্ৰ অঞ্চলটোত এতিয়াও উত্তেজনা বিৰাজ কৰি আছে। এইটো তামুলীটোপ হয়। কি হৈছে ইয়াত মানে অলপ সোনকালে 1 ঘণ্টামান আগত এটা গাড়ী আহিছে ব্ৰিজাকৈ ৰেড কালাৰৰ। ইয়াত মানে বিয়া আছিল আমাৰ কালি। আজি আমি পেণ্ডেলটো বনাই আছো। পিছত ইয়াত 3জন মানুহ আছিল, বয়সস্থ মানুহ হয়। সিহঁতে মানে 2জন মানুহে পিন লগাই আছে আৰু 2জন মানুহ ইয়াত বহি আছিল। মুঠতে সিহঁত আহি ইয়াত খুন্দা মাৰি দিলে। খুন্দা মাৰাৰ পিছত 3জন মানুহক ইয়াত আহত কৰিলে। কৰাৰ পিছত মানুহে দৌৰি আহিল, ৰখাবলৈ কৈ আছে নৰখাই। আগতে গৈ এটা বাইকে সিহঁতক ৰখাবলৈ চাইছিল, বাইকটোক খুন্দা মাৰি বাইকটোক বেয়া অৱস্থা কৰি দিলে। পিছত মোৰ ভাইটি এটা আছে ৱহিদুৰ বুলি নাম, আপোনালোকে চিনি পাব। সি মানে ৰখাবলৈ চাইছিল, তাক মানে খুন্দিয়াই একদম দলিয়াই পেলাই দিলে, নামাত পেলাই দিলে। গাড়ীটো মানে কালামৰ আছিল, এই কালাম মাষ্টৰ কয় যে তাৰ আছিল। সি মানে বহি আছিল, ড্ৰাইভাৰ বেলেগ আছিল গাড়ীৰ মাজত। হয়, আমি খবৰ পাইছো বাটামাৰীতো বোলে এটা এক্সিডেণ্ট কৰি আহিছে। মুঠতে সিহঁতে 3-4টা জাগাত এক্সিডেণ্ট কৰিছে। লাগি আছে যে সিহঁতে কিবা খাই পিনে আহিছে। শিক্ষকে হয়, শুনি পাইছো শিক্ষকে হয়। আমিতো সৰু, মই স্কুলত পঢ়ো, ইমান নাজানো নহয়। আমাৰ ইয়াত মুঠতে ইয়াত 3জন, তাত 3জন, 6জনক খুন্দিয়ালে। ইয়াৰ ভিতৰত 3জন, ইয়াত 2জন নাৰ্ছিঙত আছে, এজন হস্পিটেলত আছে আৰু 2জন এইটোত ৰূপীত ট্ৰিটমেণ্ট কৰাই আছে। মই ইয়াত আহিছো, আহি পেলাই ইয়াত ৰখিছো। বেছি সময় হোৱা নাই, 2 মিনিট হৈছে মই আহিছো। আৰু লগে 4 চকাত আহিছে। এইফালে ইয়াত মতা মানুহ এজন ৰখি আছে, ল'ৰাক গজলখন মাৰি আছে। পিছত 4 চকাখন আহিলে, আহি পেলাই ফাৰ্ষ্ট খুন্দাটো তাক দিলে। দি পেলাই ইয়াত 2জন মতা মানুহ বহি আছে, বহি পেলাই কথা পাতি আছে। সেই খুন্দাটো দি পেলাই পিছত এই 2জন মানুহক খুন্দা দিলে। খুন্দা দি পেলাই এনেকে গৈছে। পিছত আমি আৰু এজন মতা মানুহ দৌৰি গৈছো, গাড়ীটো ৰখাব পৰা নাই। পিছত মাতি পেলাই কৈছো তাত যে গাড়ীখন ৰখাকচোন। তাত ৰখিবলৈ খুজিছে। পিছত তাত দুটা মানুহ হাতত সিহঁতে খুন্দা দিছে। খুন্দা দি পেলাই পিছত গুচি গ'ল। মানে আজি বিয়াৰ পেণ্ডেল বনাই আছিলে। বিয়াৰ পেণ্ডেল বনাই আছিলে। কালি বিয়া আছিলে আমাৰ ঘৰত, কালি বিয়া, আজি বনাই আছিলে। ইয়াত 3জনক, তাত 3জন, 6জনক এতিয়া হস্পিটেলত আছে। এজন মুকলি আছে আৰু এজন নগাঁও আছে। গাড়ী ধৰিছে, মানুহ পোৱা নাই। গাড়ী ধৰিছে, মানুহ নাই গাড়ীত, এনে গাড়ীত ধৰিছে, মানুহ নাই। নগাঁও ৰূপহীহাটৰ পৰা বাবুল আহমেদৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।